নমস্কাৰ যিসকল মহিলা আত্মসহায়ক গোটত আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো এটা ডাঙৰ ঘোষণা কৰা হৈছে তেওঁলোকৰ ওপৰত কিছুমান মহিলা এতিয়া এই 10000 টকাটো লাভ নকৰে যদি আপোনালোকৰ এছএমএছও আহিছে মেছেজটো অহা পাছতো আপোনালোকে 10000 টকাটো লাভ নকৰিব পাৰে কোনসকল মহিলা সেই 10000 টকাটো লাভ নকৰে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি জনাই দিবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ আপোনালোকৰ বাবে ওলাই পৰিছে সেইবাবে ভিডিঅ'টো লৈ আহিলো আপোনালোকৰ বাবে আপোনালোকে মনোযোগী হিকলে চাই থাকিব জনাই থাকিম কোনসকল মহিলাই এই 10000 টকাটো লাভ নকৰে আপোনালোকৰ তাত প্ৰথমতে ফৰ্মখন ফিলআপ কৰে যিকিটা ৰুল ৰেগুলেশ্যন দিছিল যিকিটা ক্ৰাইটেৰিয়া দিছিল সেইকিটা উপৰিও আকৌ এটা নতুন ক্ৰাইটেৰিয়া আহিছে যে আপোনালোকে এইটো হলে আপোনালোকে এছএমএছ আহিলো আপোনালোকে 10000 টকা লাভ নকৰে তেতিয়া হলে আপোনালোকে জানিব লাগিব কি ভিত্তিত আপোনালোকৰ কিহৰ বাবে এই 10000 টকাটো আপোনালোকে লাভ নকৰিলা বা নকৰে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে গুটেইখিনি তথ্য জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো মনোযোগী গলে চাই থাকক আৰু আপোনালোকে এই পইচাটো কেতিয়াকে লাভ কৰিবগে আপোনালোকক একাউণ্টত কেতিয়াকে যাবগে যিসকলে পাব কিছুমানেটো পাব কিছুমানেহে নাপায় এই পোৱা সকলে কেতিয়াকে আপোনালোকৰ একাউণ্টলৈকে এই পইচাটো যাব গুটেইখিনি কথা আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে আমি জনাই দিম মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে গুটেইখিনি তথ্য জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো মনোযোগী সকলে চাই থাকক আৰু আপোনালোকে লিষ্টটো কথা গম পাইছে আপোনালোকে যদি লিষ্টটো চাব জনা নাই তেতিয়াহলে মোক কমেন্ট কৰিব নেক্সট ভিডিঅ' জৰিয়তে মই লিষ্টটো কেনেধৰণে আপোনালোকে চাব লাগে সেই লিষ্টটোৰ ওপৰত আপোনালোকক মই ধুনীয়াকৈ এটা ভিডিঅ' দি দিবলৈ চেষ্টা কৰিম মই আগতে যেটো ভিডিঅ' দি থোৱা আছে লিষ্টটোৰ ওপৰত আপোনালোকে যিখিনি চাইছে গম পাইছে যদি চোৱা নাই কি আকৌ পুনৰবাৰ ভিডিঅ' এটা দি দিম আপোনালোকে চাব পাৰিব যদি আপোনালোকে লিষ্টটো বিচাৰে আপোনাৰ সেই লিষ্টটোৰ নাম আছে নাই সেই লিষ্টটোত মই আপোনালোকক এটা কথা কৈছিলো সেই লিষ্টটোত মানে সেই লিষ্টটোৰ নাম থাকিলেও নাপাব পাৰে ঠিক আছে আপোনালোকে কিন্তু সেই পাবলৈ হলে নাপাবহে পাৰে সেই লিষ্টত থাকিলে কিন্তু পাবলৈ হলে সেই লিষ্টৰ নামটো থাকিবই লাগিব মানে আপোনালোকৰ গোটৰ সদস্যসকলৰ নামখিনি কম্পিউটাৰত সোমাই থাকিব লাগিব তেতিয়াহে আপোনালোকে টকাখিনি লাভ কৰিব লিষ্টৰ নাম থাকিলেহে আপোনালোকে লাভ কৰিব কিন্তু লিষ্টৰ নাম থকা পাছতো কিছুমানে লাভ নকৰিব পাৰে কাৰণ যিকিটা ক্ৰাইটেৰিয়া দিয়া আছিল যিকিটা আপোনালোকৰ ৰুল ৰেগুলেশ্যন দিয়া আছিল সেইকিটা ভিতৰত নপৰিলে আপোনালোকে লাভ নকৰে আৰু এতিয়া তাতে এটা নতুন আপোনালোকৰ নিয়ম লৈ আহিছে সেই নতুন নিয়মটো আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈকে লৈ আহিছো সেই নিয়মসমূহৰ ভিতৰত নপৰিলে আপোনালোকে লাভ নকৰে আপোনালোকে ভিডিঅ'টো মনোযোগী হিকলে চাই থাকক মই গোটেইকিটা কথা কেতিয়াকে লাভ কৰিব কি নতুন নিয়ম লৈ আহিছে চৰকাৰ ফালৰ পৰা গোটেইকিটা কথা এটাকে গোটেইকিটা জনাই যাম আপোনালোকে ভিডিঅ'টো মনোযোগী হিকলে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব কমেন্ট কৰিব আৰু সকলোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব ঠিক আছে মই আপোনালোকক গোটেইকিটা কথা ভালদৰে বুজাই দিছো দেখাই দিছো আপোনালোকে চাই লওক আপোনালোকে এইটো ইয়াত উল্লেখ কৰা আছে আপোনালোকে দেখা পাইছে এইটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এনেধৰণে লেখা আছে MMUA বুলি আপোনালোকে এই স্কিমখনৰ টকাটো পাবলৈ হলে আপোনালোকক কোনো ধৰণৰ আগতে ঋণ লোৱা হ'ব নালাগিব ঠিক আছে আপোনালোকে যদি আগতে ক'ৰ পৰা কোনোবা বেংকৰ পৰা যদি ঋণ লৈ থৈছে তেতিয়াহলে কিন্তু আপোনালোকে এই টকা লাভ নকৰে অসম চৰকাৰ ফালৰ পৰা বা আপোনালোকৰ এই ইনফৰমেশনটো মই পাই আপোনালোকক জনাই দিছো কিন্তু এতিয়ালৈকে চৰকাৰ ফালৰ পৰা নটিচ আকাৰে প্ৰকাশ কৰা নাই গিয়া কিন্তু ইনফৰমেশনটো মই পালো আপোনালোকক দি দিলো আপোনালোকে দেখা পাইছে মই দেখাই আছো যিসকল মহিলাৰ আগতে কিছু ঋণ আছিল বা কিবা কোনোবা বেংকৰ বা কোনোবা ফাইনেন্সৰ পৰা আপোনালোকে যদি ঋণ লৈ থৈছিল তেতিয়াহলে আপোনালোকে এই টকা লাভ নকৰে ঠিক আছে আপোনালোকক এইখিনি তথ্য মই দিবলৈ চেষ্টা কৰিলো এটো নতুন নিয়ম আহি পৰিছে আপোনালোকে যদি আগতে বেংকৰ পৰা কোনো ঋণ লৈ থৈছে সৰু হওক ধাৰে হওক বা দাম মাৰিলে বা আপোনালোকে এতিয়া ঋণটো চলাই আছে তেতিয়াহলে আপোনালোকে 10000 টকাটো লাভ কৰিবলৈ সক্ষম নহব আপোনালোকক এইখিনি ইনফৰমেশন দি দিলো আৰু আপোনালোকে চৰকাৰ ফালৰ পৰা এটা কথা জনাইছে যে আপোনালোকৰ যেটো পেমেন্ট আছে সেই পেমেন্টটো আপোনালোকে কেতিয়াকে লাভ কৰিব সেই সম্পৰ্কত আপোনালোকে এই পেমেন্টটো আপোনালোকৰ যেটো 10000 টকা আছে 10000 টকাটো আৰু কিছুমান কাম বাকি আছে সেই কামসমূহ হোৱা পাছতে আপোনালোকে টকাটো লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে আগষ্ট মাহৰ ভিতৰত আপোনালোকে সেই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব আগষ্টৰ ভিতৰত আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব সকলো একাউণ্টত ৰাতিপুৱা 10টা বজাত সকলো একাউণ্টত সোমাই যাব আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে আপোনালোকে 10000 টকাটো আগষ্ট মাহত আপোনালোকে লাভ কৰিব আৰু আগষ্ট মাহত লাভ কৰাৰ পিছত সেই 10000 টকাটো আপোনালোকে যেটো বিজনেছ দিছে আপোনালোকে সেই বিজনেছটো কৰাৰ পাছত আপোনালোকে চৰকাৰক দেখাব লাগিব আপোনালোকক চৰকাৰক আপোনালোকৰ ফটো বিজনেছৰ ফটো প্ৰফিট হয়খিনি আপোনালোকে চৰকাৰক দেখাব লাগিব দেখুৱাৰ পাছত আপোনালোকক 25000 টকাটো চেনচন কৰাই দিয়া হ'ব 25000 টকাটো লাভ কৰি আপোনালোকে টোটাল আপোনালোকে 35000 টকা লাভ কৰিবলৈ সক্ষম হ'ব গম পাইছেনে আপোনালোকে 10000 টকাটো আৰু 25000 টকা টোটাল আপোনালোকে 35000 টকা লাভ কৰিব আপোনালোকে পিছত যেটো 25000 টকা দিব সেই 25000 টকাটো আপোনালোকে 12500 টকা চৰকাৰক ঘূৰাই দিব লাগিব 12500 টকা আপোনালোকে নিজে ৰাখি থব পাৰিব 12500 টকা ঘূৰাই দিব নালাগে 30000 টকাটো আপোনালোকে 12500 টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু বাকিখিনি ঘূৰাই দিব নালাগে এনে ধৰণে আপোনালোকক সুবিধাখনো দিয়া হ'ব তাৰ পিছত আকৌ যদি আপোনালোকে বিজনেছটো ডেভেলপ কৰি গৈ থাকে তেনে ধৰণে আপোনালোকক আৰু টকা চৰকাৰ ফালৰ পৰা আৰ্থিকভাৱে সহায় কৰি গৈ থাকিব এনে ধৰণে আপোনালোকে টকাটো লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে গম পালে এটা নতুন নিয়মটো কি আহিছিল নতুন নিয়মটো আপোনালোকক মই কৈ দিলো যে আপোনালোকৰ যদি কিবা ঋণ আছে বেংকৰ লগত আপোনালোকে তেতিয়াহলে আপোনালোকে এই 10000 টকাটো লাভ নকৰে আৰু লগতে আপোনালোকে কেতিয়াকে পাব গম পালে আৰু লগতে আপোনালোকে যদি লিষ্টটো চাব বিচাৰে
বিচাৰে তাৰ লিষ্টটো চাবলৈ হ'লে আপোনালোকে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ৰ জৰিয়তে মই লিষ্টটো বনাই দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানে আছিলে আপোনালোকে এইখিনি ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলতে প্ৰথম আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব থেংক ইউ